নমস্কার, আপনারা দেখছেন নববার্তা টুডের সঙ্গে আছি আমি সুস্মিতা। শিলচরে পৌঁছে সংবর্ধনার জোয়ারে ভাসলেন আমিনুল। আনুষ্ঠানিকভাবে কংগ্রেস দলে যোগ দিয়ে শিলচরে উপস্থিত হলেন বিজেপির বরিষ্ঠ নেতা সোনের প্রাক্তন বিধায়ক ও বিধানসভার প্রাক্তন উপাধ্যক্ষ আমিনুল হক লস্কর। রবিবার কুম্ভীরগ্রাম বিমানবন্দর থেকে শিলচর জেলা কংগ্রেস কার্যালয়ে পৌঁছে সংবর্ধনার জোয়ারে ভাসলেন আমিনুল হক লস্কর। এদিন আমিনুলকে স্বাগত জানাতে কংগ্রেস কার্যালয়ে এসে উপস্থিত হন দলের শত শত কর্মীরা। এক সভার মাধ্যমে এদিন আমিনুল হক লস্করের হাত ধরে অনেক সমর্থকরা কংগ্রেস দলে যোগদান করেন। আমিনুল হক লস্কর বলেন, বিভাজনের রাজনীতিতে উনি থাকতে পারবেন না এবং এআইইউডিএফ বিজেপির সাথে কাজ করছে। বিজেপি প্রার্থী পরিমল শুক্লবৈদ্য একজন ব্যর্থ মন্ত্রী ছিলেন, তাই কংগ্রেসের প্রার্থী সূর্যকান্ত সরকার পরিমল শুক্লবৈদ্যকে পরাজয় করে 2 লক্ষ ভোটে জয়ী হবেন বলে আশা ব্যক্ত করেন আমিনুল হক লস্কর। আজি আপুনি প্ৰথমবাৰৰ বাবে শিলচৰ ইন্দিৰা ভৱনত পদাৰ্পণ কৰিলে কংগ্ৰেছৰ যোগদানৰ বাবে। ইমান দিন আপোনাৰ মুখত শুনিছিলোঁ কংগ্ৰেছৰ বিৰোধী শব্দবিলাক, আৰু আজি কংগ্ৰেছৰ যোগ দিছে। চাওক, আমি 2001ত আমি সোণাইত সমষ্টিত ইলেকশ্যন লৰিছিলোঁ। তেতিয়া বিজেপিৰ লগত আমাৰ এলায়েন্স আছিলে, আৰু 2001ৰ পৰা 2024ৰ 19 মাৰ্চ পৰ্যন্ত আমাৰ বিজেপিৰ লগত এটা সম্পৰ্ক আছিলে। 2011ত 8 ফেব্ৰুৱাৰী আমি বিজেপিত সৰাসৰি জইন কৰিছিলোঁ। তেতিয়া নেশ্যনেল প্ৰেচিডেণ্ট নীতিন গাডকাৰী আছিলে। আমি আৰু আমাৰ সৰ্বানন্দ সোণোৱাল আমরা দুজন ডিব্ৰুগড় খেলপাত্ৰত জইন কৰিছিলোঁ। আৰু জইন কৰাৰ পিছত যোৱা 19 মাৰ্চ আমাৰ 13 বছৰৰ যিটো সম্পৰ্ক আছিলে সেইটো আমি ত্যাগ কৰিলোঁ বিজেপিৰ লগত। আৰু বিজেপিৰ লগত সম্পৰ্ক ত্যাগ কৰাৰ মূল কাৰণটো হ'ল, আমি যেতিয়া বিজেপি জইন কৰোঁ 2011ত, আজিৰ যেনেকৈ বিজেপি তেতিয়া নাছিলে। বিজেপি তেতিয়া দিল্লীতো নাছিলে, দিছপুৰো নাছিলে, পঞ্চায়তো নাছিলে, পাৰ্লামেণ্টো নাছিলে। ইয়াৰ কাৰণে তেতিয়া বিজেপিৰ দুৰ্দিনত আমি বিজেপি জইন কৰিছিলোঁ। আৰু তেতিয়া আমাক বিজেপি এটা মন্ত্ৰ দিছিলে যে আমি পৰিৱৰ্তন আনিব লাগে, গোটেই ভাৰতবৰ্ষত এটা পৰিৱৰ্তন আনিব লাগে, কংগ্ৰেছ হটাব লাগে, বিজেপি চৰকাৰ আনিব লাগে। আৰু এটা কৈছিলে যে আমি কমিউনেল ফ'ৰ্চৰ লগত কেতিয়াও হাত নামিলাওঁ। তো কোন কমিউনেল ফ'ৰ্চ? এআইইউডিএফৰ নিচিনা এটা কমিউনেল দল, যিটো অকল ধৰ্ম নিয়ে ৰাজনীতি কৰে, সেই দলৰ লগত আমি কেতিয়াও হাত নিমিলাওঁ। এই মন্ত্ৰ নিয়ে আমি বিজেপি জইন কৰিছিলোঁ। বিজেপি জইন কৰাৰ পিছত বিজেপিয়ে মোক ফাৰ্ষ্ট টাইম এজ এ মাইনৰিটি ষ্টেট ছেক্ৰেটাৰী দিছিলে। আমি বিজেপি ষ্টেট ছেক্ৰেটাৰী হৈ সংগঠনৰ কাম কৰিছোঁ। একবাৰে চহৰ অঞ্চলত বিলাসীপাৰা, ধুবুৰী, তাতে বিজেপিৰ মেম্বাৰশ্বিপ ড্ৰাইভ দিছোঁ। 2011ত পৰা 2016 পৰ্যন্ত আমি সংগঠনৰ কাজ কৰিছোঁ। তাৰপিছত 16ত বিজেপিয়ে মোক টিকেট দিছে, টিকেট সোণাই সমষ্টিত। বিজেপিও জানে সোণাই সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হৈ আমিনুল জিতিব নোৱাৰে, তথাপিও বিজেপিৰ হৈ আমি জিতিছোঁ। কাৰণ সমুদ্ৰৰ মৰুভূমি খোদ কৰি পানী ওলাটো আমাৰ এটা আগৰ অভ্যাস আছে, বিপৰীতমুখী ৰাজনীতি কৰা। তেতিয়া সোণাইত আমি বিধায়ক হৈছিলোঁ। আৰু বিধায়ক হোৱাৰ পিছত আমাক বিজেপিয়ে প্ৰথম দিয়া নাই, দ্বিতীয়ত দিয়া নাই, তৃতীয়ত আমাক ডেপুটি স্পিকাৰ দিছে। আমি অকৃতজ্ঞ নাই, বিজেপি আমাক দিছে সঁচাকৈ। কিন্তু বিজেপিয়ে যেতিয়া আগৰ মন্ত্ৰৰ পৰা
এইটো পৰিৱৰ্তন হৈছে বিজেপিৰ কাৰেক্টাৰটো এতিয়া পৰিৱৰ্তন হৈছে আগতে যিটো দলক কৈছিলে কমিউনেল দল AIDF এই দলৰ লৈ বিজেপি এখন এনেকা এটা সম্পৰ্ক চিকিৰ অপিট হপিট এনেকৈ নিচিনা হৈছে ইয়াৰ কাৰণে দেখিছোঁ আমি যে আমি যেটো কৰিব লগা হৈছে এই কামটো AIDFৰ বিধায়কবিলাক কৰি আছে AIDFৰ বিধায়কে সৰাসৰি বিজেপিৰ প্ৰাৰ্থী সাংসদ প্ৰাৰ্থীৰ হৈ কাম কৰি আছে সৰাসৰি কৈ আছে যে আপোনালোকে আমাৰ পৰিমল শুক্লবৈদ্যৰ কাৰণে দোৱা কৰিব দোৱা কৰা মানে ভোট দিয়া কাঠিগড়াত সমষ্টিৰ বিধায়ক সুজামুদ্দিনে কৃপানাথ মালাৰ হৈ সরাসরি কাম কৰি আছে আজকে মঙ্গলদৈ বিজেপিৰ সাংসদ কেণ্ডিডেটৰ লগত AIDFৰ বিধায়ক একোৰ লগত গাড়ীত হৈ প্ৰচাৰৰ কাম কৰি আছে বিজেপিয়ে যেটো সুতলিপি দিয়ে AIDF সেইটো কথা কয় ইয়াৰ কাৰণে এই দলত আমি নাথাকো যেটো এটা সাম্প্ৰদায়িক দলৰ লগে হাত মিলাইছে এতিয়া দেখিছোঁ দুইটাই সাম্প্ৰদায়িক 21 আপুনি হাৰিছিলে এই হাৰাৰ পিছত কি কোনো বিজেপিৰ কোনো নেতাৰ হাত আছিলে চাওক আমি এটা আমার একটা নীতি আছে আমি কোনো দলতাকিয়া দলৰ বিৰোধিতা নকৰোঁ দলতাকিয়া দলৰ কোনো এগেইনষ্টে কাম নকৰোঁ আর 2021 আমি নির্বাচনে হারা নাই তা আপনালোকে কবে আপনি নির্বাচনে হারিলে তো কেনেকৈ হারা নাই আমি 2016 যেতিয়া নির্বাচনে বিধায়ক হওঁ তেতিয়া 44,000 ভোট পাই বিধায়ক হৈছিলোঁ আর 2021 54,000 ভোট পাই আমি হারিছোঁ তেতিয়া দেখিছোঁ যে আমার একজন নেতায় সিহঁতৰ মনত বয় সোমাই গৈছে যে আমিনুল প্ৰথমবাৰ MLA হৈ ডিপুটি স্পিকাৰ হৈছে আৰু ডিপুটি স্পিকাৰ হৈ সংসদ আমি যেনেকৈ চালাইছোঁ আমাৰ সমষ্টিৰ সন্মান ৰাখিছোঁ আমাৰ বেলিৰ সন্মান ৰাখিছোঁ কিন্তু ই মানুহজনৰ বয় হৈ গ'ল আমিনুল আকৌ যদি MLA হয় তে মন্ত্ৰী হৈ যাওঁ আমি মন্ত্ৰী নহ'ম তেতিয়া বিজেপিৰ যেটো কেপিটেল ভোট হিন্দু ভোট এই হিন্দু ভোট ডাইভাৰ্ট কৰাৰ কাৰণে 4জন হিন্দু কেণ্ডিডেট থিয় কৰাই 25,000 হিন্দু ভোট ডাইভাৰ্ট কৰি আমাক হাৰানি হৈছে আমাৰ বৰ্তমান সাংসদ কেণ্ডিডেট পৰিমল শুক্লবৈদ্য আমি কোৱাত অসুবিধা নাই এতিয়া যেটো ই দলত নাই দলত থাকিলে হয়তো নকলেহেঁতেন দলত যেটো নাই আমি প্ৰকাশ্য কৈছোঁ পৰিমল শুক্লবৈদ্যই তার নিজা ছাত্র আশিস হালদারক থিয় করাই আমাক ইলেকশনে হারাইছে যেতিয়া আমাক ইলেকশনে হারাইছে আমি প্রতিশোধ লব লাগে রাজনীতিত প্রতিশোধ লওয়া এমন বড় অপরাধ নাই রাজনীতিতে প্রতিশোধ লওয়া এমন বড় অপরাধ ব্যক্তিগতভাবে প্রতিশোধ লওয়া অপরাধ রাজনীতিত প্রতিশোধ লওয়া অপরাধ নাই যি মানুহজনে আমাক হারাইছে কুচক্রান্ত কৰি আর ই মানুহজনৰ হৈ আমি প্ৰচাৰত নাযাওঁ বুলি আমি বিজেপি ত্যাগ কৰিলোঁ আৰু সিহঁতৰ বিৰুদ্ধে আমি কাম কৰিলোঁ আচ্ছা বিজেপিয়ে দাবী কৰিছে পৰিমল শুক্লবৈদ্য 2ৰ পৰা 2.5 লাখ ভোটত শিলচৰ সমষ্টিৰ পৰা জয়লাভ কৰিব সেইটো আপুনি কেনেকুৱা দেখে বা আপুনি কি পৰিমল শুক্লবৈদ্য আপোনালোকে জানে সব মানুহে কয় যে দলাইৰ মন্ত্ৰী যিজন মানুহ 8 বছৰ মন্ত্ৰী আছিলে কেতিয়াও কোনো সমষ্টিত যাই মিটিং কৰা নাই এইবাৰ এজন মন্ত্ৰীক মানুহে সুধিছে যেতিয়া কেণ্ডিডেট কোৱা হৈছে এইজন কেণ্ডিডেট সিজনে কৈছে ইজনী পৰিমল শুক্লবৈদ্য কেতিয়াও দেখা নাই এই যে পৰিৱেশ এইটো পৰিমল শুক্লবৈদ্যত বহুত কষ্ট দিব কাৰণ পৰিমল শুক্লবৈদ্যত অকল দলাই আর দিশপুরের সম্পর্ক আছিলে দলাই ডি আর দিশপুর ডি আর মাঝখানে ABC-র লগত কোনো সম্পর্ক নাই এর কারণে দলাই আর দিশপুরে দলাইয়ে ভোট দিব আর সোনাই লক্ষ্মীপুর বৰকলা সবে তাক চাব মৰম দিব সুধিব কত মানে পৰিমল চাহ ইমান দিন কত আছিলে আমাৰ দুঃখ কষ্টত খবৰ লোৱা নাই ইয়াৰ কাৰণে চাব কিমান ভোটে 2 লক্ষ ভোটে হাৰিব 2 লক্ষ ভোটে হাৰিব কিয় হাৰিব বিজেপি এতিয়া দুৰ্বল হৈ গৈছে কাৰণ দুৰ্বল হৈছে বিজেপি দেখিছে পৰিমল শুক্লবৈদ্য বাদ দি কোনো কেণ্ডিডেটও নাই বিজেপিত SC কমিউনিটিত ইয়াৰ কাৰণে বিজেপি দুৰ্বল হৈছে আর মূল কথা হৈছে দেখক বিজেপির মধ্যে কোনোবা কৈছে যে পৰিমল শুক্লবৈদ্য যদি সাংসদ হয়ে যায় তে আমি মন্ত্রী হয়ে যাম এনেকা কোনোবা মানুহৰ চিন্তাধারা আছে কোনো মানুহৰ চিন্তাধারা আছে বিজেপি যদি পৰিমল শুক্লবৈদ্য যদি সাংসদ হয়ে যায় বাই ইলেকশন আমি MLA হয়ে যাম এইটো দিব্যাৰ স্বপ্ন এইটো স্বপ্ন কাৰো পূৰণ নহ'ব পৰিমল শুক্লবৈদ্য হাৰিব হাৰাৰ পিছত অকল MLA থাকিব মন্ত্ৰীত্বও যাব ধন্যবাদ